Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 1 আমি কৰি আছো লেসন নম্বৰ 2 কনজারভেশন অফ চার্জ। তো আমি কনজারভেশন অফ চার্জৰ বিষয়ে অলৰেডি ভিডিও সেশনত আমি ডিসকাশন কৰিয়ে থৈছো। তো আজি আৰম্ভ কৰিম এটা প্ৰেক্টিস সেশন আৰু প্ৰেক্টিস সেশনৰ আমি বহুতবোৰ বস্তু আমাৰ ক্লিয়াৰ হৈ যাব। So let us begin. Question number 1. A metal sphere with a charge Q1 equals to plus 7e sits near a metal block that has a charge Q2 equals to plus 5e. তো ইয়াতে আমাক দুটা মেটালিক অবজেক্ট দিছে। এটো হৈছে এটা spherical metallic object আৰু আনটো হৈছে এটা metallic cube বা metallic block. দুইটাৰে চাৰ্জ দিয়া আছে। তো স্ফিয়াৰৰ চাৰ্জ দিয়া গৈছে plus 7e আৰু এই ব্লকটোৰ চাৰ্জ দিয়া গৈছে plus 5e. If the sphere is touched to the block, what is the possible final charge on each object? তো কি হৈছে এই metallic sphere to এই metallic block to touch কৰিলে। touch কৰাৰ পিছত আমি ইহঁতক সেপাৰেট কৰি দিম আৰু আমাক সুধিছে তেনেহ'লে ইহঁতৰ possible final charge to কি হ'ব পাৰে। তো প্ৰথমতে আমি কি কৰিম? প্ৰথমতে আমি দুইটাক টাচ কৰাই দিম। ঠিক আছে, এটাৰ আছে plus 7e আৰু আনটোৰ আছে plus 5e. So let's say আমি দুইটাকে টাচ কৰাই দিলো। তো টাচ কৰি দিয়াৰ লগে লগে দুইটাৰ নেট চাৰ্জটো কিমান হ'ব? ভেৰি সিম্পল, আমি সাম কৰি দিলে হৈ গ'ল। তো 7e আৰু 5e যেতিয়া আমি এড কৰি দিম তেনেহ'লে আমাৰ নেট চাৰ্জ আহি যাব 12e। ঠিক আছে, ভ্যালুটো ঠিকই আছে, 12e হয়। এতিয়া আমি কি কৰিম? ইহঁতক সেপাৰেট কৰাই দিম। তো সেপাৰেট কৰাই দিয়াৰ পিছত এতিয়া ইয়াৰ ফাইনেল চাৰ্জটো কি হ'ব আমি হেতু আমি প্ৰেডিক্ট কৰিব লাগিব। তো আমি এটা বস্তু চাই লওঁ। ইয়াতে আমাক কেইটামান অপচন দিছে। আমি অপচনৰ পৰা আমি একচুয়ালি আনসাৰ উলিয়াব পাৰো। এতিয়া Q1 যদি চাওঁ, Q1 দিছে এটো ফাইনেল দেই, এটো ফাইনেল ভ্যালুটো 5e আৰু Q2 দিছে 3e। তো দুইটাকে যদি আমি এড কৰি দিওঁ, যদি এড কৰি দিওঁ, তো এড কৰি দিলে 5e আৰু 3e এড হ'লে কি হৈ যাব? 8e। ওকে, তো এটো হ'ব নোৱাৰে বিকজ আমাৰ ফাইনেল চাৰ্জ কি হ'ব লাগিব? 12e ইকুৱেল হ'ব লাগিব। বি লৈ আহি যাওঁ। বিত আছে 81ত Q1 ত আছে 80, Q2 ত আছে 4e। তেনেহ'লে আমাৰ নেট চাৰ্জটো কি হ'ব? 8 + 4 12e। তো এইটোৱে আনসাৰ হ'ব লাগে। তো বাট ষ্টিল আমি কনফাৰ্ম কৰি লওঁ বাকি কিটাৰ লগত। ইয়াতে আছে Q1 আছে আমাৰ 0, Q2 আছে আমাৰ 12e। ইয়াতে যদি চাওঁ, ইন্টাৰেষ্টিং, ইয়াতো আহি গৈছে 0 + 12 কি হ'ব? 12e। নেক্সট Q1 ত আছে আমাৰ -7e, Q2 ত আছে -5e, নেটটো হ'ব -7 আৰু -12e। তো এটোতো আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিব পাৰো। বাট এতিয়া বি আৰু সি যদি চাওঁ, দুইটাৰে নেট চাৰ্জ কি আছে? 12e আৰু 12e আছে। এতিয়া কোনটো হ'ব? ইয়াতে কিন্তু এটা কথা কৈ দিছে, চুজ ওৱান আনসাৰ। তো বি ট্ৰু হ'ব নে সি ট্ৰু হ'ব? ইয়াতে একচুয়ালি অকল বি টু ট্ৰু হ'ব, সি ট্ৰু হ'ব নোৱাৰে। দ্যাটছ বিকজ আমি যেতিয়া টাচ কৰাৰ পিছত এটা বস্তু জানো, আমাৰ চাৰ্জ ডিস্ট্ৰিবিউট হৈ যায়। তো এনেকা হ'বই নোৱাৰে যে ইয়াৰ চাৰ্জটো পুৰা 0 হৈ গ'ল আৰু ইয়াৰ চাৰ্জটো গোটেই 12e টো ইয়ালৈ আহি গ'ল। তো ইয়াতে কি হ'ব? তো একচুয়ালি কি হৈছে, 7e আৰু 5e আছিলে তো ইনিশিয়ালি ইহঁতৰ। তো যেতিয়া টাচ কৰি দিম, টাচ কৰোঁতে টোটেল 12e হৈ যাব। তাৰপিছত যেতিয়া সেপাৰেট কৰি দিম, তো সেপাৰেট কৰাৰ আগতে ইহঁতে একচুয়ালি ধুনীয়াকৈ ডিস্ট্ৰিবিউট হৈ যাব। তো ইয়াতে থাকিব আমাৰ 8e, তাৰপিছত ইয়াতে থাকিব আমাৰ 4e। তো সেইকাৰণে আমাৰ অপচন বি টোৱে হ'ব কাৰেক্ট। তো আমি অপচন বি টো সিলেক্ট কৰি লওঁ এণ্ড চেক কৰি চাওঁ। ওকে, ইয়াতে পৰা সলিউশনটো চাই লওঁ। ইয়াতে কৈছে আমাৰ চাৰ্জেছ কনজাৰ্ভড হয় 70 12e, কাৰেক্ট চইচ 80 আৰু 4e। ওকে, ইয়াতে কোৱা নাই, এক্সপ্লেনেশ্যন দিয়া নাই। বাট ইয়েছ, মনত ৰাখিবা আমি যেতিয়া ডিস্ট্ৰিবিউট কৰোঁতে যিহেতু দুইটাই মেটালিক হয়, তো ইয়াতে ইহঁতৰ কি হ'ব? ইয়াতে আছিলে নে? ইয়েছ, আমাৰ এক্সপ্লেনেশ্যনৰ মতে তো ইহঁতৰ কি হৈ যাব? চাৰ্জটো ডিস্ট্ৰিবিউট হৈ যাব, 0 হৈ নাযায়। এনেকা নহয় কি এটা 0 হৈ গ'ল, গোটেইখিনি চাৰ্জ আনটোলৈ গুচি গ'ল। সেইটো গোটেই, বিকজ টাচ কৰি থকা সময়ত কি হয়, গোটেই ইয়াতে চাৰ্জবোৰ পুৰা ডিস্ট্ৰিবিউট হৈ যাব। এই গোটেই 12e টো ইয়াতে ডিস্ট্ৰিবিউট হৈ যাব। ওকে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। প্ৰব্লেম নম্বৰ 2. A researcher is analyzing a particle decay process. এজন ৰিচাৰ্চাৰে কি কৰিছে? এটা particle decay process to study কৰিছে। particle decay process to কি হয়? জেনেৰেলি আমাৰ তাত এটা particle থাকিব, some kind of physical phenomena হয় বা some kind of আমি কিবা activity কৰো, nuclear activity কৰো, যাৰ ফলত এই parent নিউক্লিয়াইটো কি হ'ব পাৰে? ভাঙি পেলাই কিবা ডিফাৰেণ্ট এলিমেণ্ট দিব পাৰে। ঠিক আছে, তো কেনেকা হৈছে এইটো আমি জানিব নালাগে, বাছ আমি এইটো ইনফৰমেশ্যন জানিলে হ'ল যে আমাৰ যোনটো অৰিজিনেলি আছিলে সেইটোৰ চাৰ্জ আছিলে -e, আৰু ভাঙি যোৱাৰ পিছত যোনটো নতুন পাৰ্টিকল ওলাইছে তাৰে এটাৰ চাৰ্জ হৈছে q আৰু আনটোৰ চাৰ্জ হৈছে -2। এতিয়া কুৱেশ্যনত সুধিছে হোৱাট ইজ দ্য চাৰ্জ অফ দি আদাৰ পাৰ্টিকল q? এইটোৰ চাৰ্জ কি হয়? ভেৰি চিম্পল। তো আমি এটা বস্তুৱে মনত ৰাখিব লাগিব যে কনজাৰ্ভেশ্যন অফ চাৰ্জে আমাক এইটোৱে কয় যে এইটো ভাঙাৰ আগতে ইয়াৰ চাৰ্জ কিমান আছিলে? -e ইকুৱেলছ টু কি হ'ব লাগিব? ভাঙাৰ পিছতো ইয়াৰ চাৰ্জটো সেম থাকিব লাগিব। তাৰমানে q
প্লাছ মাইনাছ 2e কৰিলে যোনটো আমাৰ টোটেল চাৰ্জ আহিব নেট চাৰ্জ আহিব এইটো এক্সেক্টলি সেম টু সেম থাকিব লাগিব সেইটোৱেটো কয় কনজাৰ্ভেশ্যন অফ চাৰ্জ তো এতিয়া আমি এইটো ইকুৱেশ্যনৰ পৰা ইজিলি আমি কিউ সলভ কৰি ল'ব পাৰিম তো আমি কি পাম মাইনাছ ই প্লাছ 2e তো মাইনাছ ই প্লাছ 2e আমাক দিব প্লাছ ই তো তাৰ মানে এই কিউৰ চাৰ্জ হ'ব প্লাছ ই তো ইয়াতে আমি সিলেক্ট কৰি ল'ম প্লাছ ই কওঁ বা প্লাছ 1e কওঁ কথাটো কি হৈ যায় তো আমাৰ অপশ্যন চি হৈ যাব কাৰেক্ট আনচাৰ ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ ইয়াতে আকৌ দিছে এটা মেটালিক স্ফিয়াৰ আৰু এটা মেটালিক কিউব দিছে তো মেটালিক স্ফিয়াৰৰ চাৰ্জ হৈছে -6e মেটালিক কিউবৰ চাৰ্জ হৈছে -2e আমাক সুধিছে স্ফিয়াৰটোৱে যদি টাচ কৰে কিউবত তেনেহ'লে পচিবল ফাইনেল চাৰ্জ কি হ'ব পাৰে টাচ কৰাৰ পিছত তো ভেৰি চিম্পল তো যেতিয়াই টাচ কৰিব তো লেটছ চে আমি সিহঁতক টাচ কৰাই দিলোঁ টাচ কৰি দিয়াৰ লগে লগে কি হ'ব টাচ কৰি দিয়াৰ লগে লগে প্ৰথমে আঁকি লওঁ কিউবটো টাচ কৰি দিয়াৰ লগে লগে কি হ'ব চাৰ্জটো ডিষ্ট্ৰিবিউট হ'ব বাট আমি ইয়াৰ নেট চাৰ্জটো ওলাই লওঁ ইয়াৰ যোনটো নেট চাৰ্জটো হ'ব নেট হৈ যাব ইকুৱেলছ টু -6e এডেড টু -2 এই দুটাকে আমি এড কৰি দিলোঁ হ'ল তো -6e আৰু -2 এড কৰিলে কি হ'ব -8e তো তাৰমানে ইয়াৰ টোটেল চাৰ্জ কি হৈ গ'ল -8e আৰু এইটোৱে ভালকৈ ডিষ্ট্ৰিবিউট হৈ যাব এতিয়া পচিবল ফাইনেল চাৰ্জটো কি হ'ব পাৰে আমি চাই ল'ম এই গোটেই চাৰিটা অপশ্যনে কোনটো এড কৰোঁতে -80 আহিছে তো এই যদি চাওঁ -3 আৰু -5e যদি আমি এড কৰি দিওঁ আমি কি পাই যাওঁ -8e দেন ইয়াতে আছে আমাৰ q1 -4e q2 -1 এইটো আমাৰ নেট কি আহি যাব -5e দেন q1 আৰু q2 যদি এড কৰি দিওঁ -4 আৰু -3 দিব আমাক -7e এণ্ড দেন ফাইনেলি q1 আছে -1e q2 আছে +7e তো নেট দিব আমাক +6e তো আমাক কি লাগে -80 লাগে এটাই আহি আছে অপশ্যনত তো অবভিয়াছলি এইটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো এই আমি সিলেক্ট কৰি ল'ম আৰু আমি ভেৰিফাই কৰি ল'ম ওকে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 4 A particle physicist is studying a particle decay process. The analysis from one experiment shows a particle of charge +3e decaying to form 3 new particles. One of the new particle has a charge of +2e while another is a neutral particle with 0 charge. What is the charge of the third particle Q? Okay, very simple. Eta amar ase এটা পাৰ্টিকল এই পাৰ্টিকলটো কিবা এটা হ'ল ডিকে হোৱাৰ পিছত ই ভাঙি গ'ল তিনিটা ডিফাৰেণ্ট পাৰ্টিকললৈ এটা পাৰ্টিকলৰ চাৰ্জ দিছে 2e আনটোৰ চাৰ্জ হৈছে q আৰু 3 নম্বৰটো এটা নিউট্ৰেল ওলালে তাৰমানে এটা নিউট্ৰন ওলালে বুলি ধৰি ল'লে হ'ল তাৰ কোনো চাৰ্জ নাই ফৰ এক্সাম্পল তো এতিয়া এই কিউটোৰ ভেল্যু কি হ'ব তো আমি কি কৰিম +3e যোনটো অৰিজিনেল আছিলে পেৰেণ্ট এলিমেণ্টটোৰ চাৰ্জ +3e এইটো ইকুৱেল হ'ব লাগিব কাৰ যোনটো আমাৰ ওলালে ডটাৰ এলিমেণ্ট কেইটাৰ চাৰ্জ যদি আমি এড কৰি দিওঁ সেইটো সেম টু সেম হ'ব লাগিব তো আমি +2e +q +0 কৰি দিম তো এতিয়া এই ইকুৱেশ্যনৰ পৰা q ওলোৱাটোতো একেবাৰে ইজি q কি হৈ যাব আমাৰ 3e - 2e ইকুৱেলছ টু আমি পাই যাম +e বা +1e তাৰমানে এই q চাৰ্জ হ'ব লাগিব +1e তো চাই ল'লে হ'ল +2e আৰু +1e কৰিলে কি হ'ব +3e এইটোতো 0ই আছে তো সেইকাৰণে আমাৰ চাৰ্জ হৈ যাব +1e অপশ্যন ডিটোৱে হৈ যাব আমাৰ কাৰেক্ট অ'কে ভেৰিফাই কৰি লওঁ Yes. তো এইটো আছিল আমাৰ আজিৰ সেশনটো য'ত আমি কনজাৰ্ভেশ্যন অফ চাৰ্জ কেনেকৈ এপ্লাই কৰে এইটো আমি শিকিলোঁ সো আজিৰ সেশনটো এইখিনিতে সমাপ্ত কৰিলোঁ see you in the next session thank you